নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কিবা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 24 জুন। দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত সোমাই গ'ল 2000 কোটি টকা। পিএম কিষাণৰ 20 নম্বৰ কিস্তিক লৈ সকলোৱে ৱেইট কৰি আছে কেতিয়া হ'ব পিএম কিষাণ ধনৰাশি। এতিয়া চেক কৰক আপোনাৰ একাউণ্ট। লগতে লাখ লাখ অৰুণোদয় হিতাধিকাৰী একাউণ্টত চৰকাৰে আকৌ প্ৰদান কৰিব 1250 টকাকৈ। তালিকাত নাম নাথাকিলে আপুনি নতুনকৈ কৰিব পাৰিব আবেদন। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মহিলা কোটাৰ প্ৰতিজন হিতাধিকাৰী একাউণ্টত প্ৰদান কৰিব 15,000 কোটি টকা। যদি আপোনাৰ মোবাইল ফোন নাই তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ। লগতে লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। ৰেচন কাৰ্ড থাকিলে জনতে পাব 7টা সুবিধা। যদি আপোনাৰ ৰেচন কাৰ্ড নাই নতুনকৈ কৰিব পাৰিব আবেদন। চৰকাৰী কৰা প্ৰদান কৰিব চৰকাৰে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। দেশৰ লাখ লাখ কৃষকৰ বাবে ভাল খবৰ আহি পৰিছে। পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ টকা এতিয়াই চেক কৰক আপোনাৰ একাউণ্ট। কৃষকৰ একাউণ্টত শীঘ্ৰে সোমাব পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ ধনৰাশি। চৰকাৰে ধন বিতৰণৰ বাবে সাজু কৰিছে বিশেষ তালিকা। প্ৰথমতে তালিকাত চাওক আপোনাৰ নাম আছে নে নাই। বহুতো হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে। 20 নম্বৰ কিস্তিৰ পৰা বহুতো হিতাধিকাৰী বঞ্চিত হ'ব। এই মাহতে কৰি লওক এইকেইটা গুৰুত্বপূৰ্ণ কাম, অন্যথা বঞ্চিত হ'ব ধন লাভৰ পৰা। কোনবোৰ কৃষকৰ একাউণ্টত 20 নম্বৰ কিস্তিৰ টকা চৰকাৰ প্ৰদান নকৰে। চৰকাৰ নতুনকৈ ভেৰিফিকেশ্যন আৰম্ভ কৰিছে। যোগ্য হিতাধিকাৰীৰ পৰিৱৰ্তে অযোগ্য হিতাধিকাৰীয়ে ঘূৰাই দিব লাগিব পিএম কিষাণৰ ধনৰাশি। জুন মাহৰ প্ৰথম সপ্তাহতে সোমাব পাৰে পিএম কিষাণৰ ধনৰাশি। অৱশেষত জুন মাহৰ প্ৰথম সপ্তাহত প্ৰতিজন কৃষকৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব বিচাৰিছিল 20 নম্বৰ কিস্তিৰ ধনৰাশি, কিন্তু ভেৰিফিকেশ্যনৰ কাৰণে আপোনাৰ একাউণ্টত টকাটো প্ৰদান কৰা নাই। চৰকাৰে এতিয়াও ভেৰিফিকেশ্যন আৰম্ভ কৰিছে আৰু ভেৰিফিকেশ্যন প্ৰায় শেষ হ'ল আৰু অতি শীঘ্ৰে আপোনাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 20 নম্বৰ কিস্তিৰ ধনৰাশি। পিএম কিষাণৰ 20 নম্বৰ কিস্তি 28 জুনত সোমাব পাৰে আপোনাৰ একাউণ্টত। যদি 28 জুনত নোসোমায় তেনে ক্ষেত্ৰত একেবাৰে জুলাইত প্ৰথম সপ্তাহতে লাভ কৰিব আপোনাৰ একাউণ্টত আপুনি টকা। আজিয়ে পিএম কিষাণৰ ৱেবছাইটত কৃষকসকলক কৈছে যদি আপুনি এইকেইটা কাম কৰা নাই অতি শীঘ্ৰে কৰাই ৰাখক। যিসকল কৃষকে কৈছে কৰা নাই অতি শীঘ্ৰে কৈছে কৰিব লাগিব। কৈছে সম্পূৰ্ণ নোহোৱা কৃষকৰ একাউণ্টত নোসোমায় এই ধনৰাশি। এই তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত আছে নে নাই চাবলৈ মুকলি কৰা হৈছে ৱেবছাইট। প্ৰথমতে তালিকাত চাওক আপোনাৰ নাম আছে নে নাই। অফিচিয়েল ৱেবছাইটৰ ফাৰ্মাৰ কৰ্ণাৰত আপুনি প্ৰৱেশ কৰক। বেনিফিচিয়াৰী ষ্টেটাছ গৈ চাব পাৰিব নিজৰ নাম। হিতাধিকাৰীৰ বাবে মুকলি কৰা হৈছে টোল ফ্ৰী নম্বৰ। যিকোনো সমস্যা হ'লে কৰিব পাৰিব যোগাযোগ। ছেভ কৰি লওক অন 5526 নম্বৰ অথবা অন 0011 নম্বৰ আৰু আন এটা নম্বৰ হৈছে 01123381092। এই তিনিটা নম্বৰ এতিয়া ছেভ কৰা হওক। আপোনাৰ মোবাইল ফোনত কিবা অসুবিধা হ'লে লগে লগে দিব পাৰিব আপুনি অভিযোগ। লগতে আজিৰ ভিডিঅ'টো সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব। পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ টকা কিমান তাৰিখে সোমাই দিব চৰকাৰে আপোনালোকে নিশ্চয় সম্পৰ্কে জানিলে। চ' বন্ধু বান্ধৱীসকল যদি কিবা আপোনালোকৰ অসুবিধা থাকে পিএম কিষাণৰ বিষয়ত নিশ্চয় আপুনি কমেণ্ট কৰি জনাই দিব পাৰে, সম্পূৰ্ণকৈ সহায় কৰা হ'ব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ অৰুণোদয় আঁচনিত নাম নাই নেকি আপোনাৰ। তেনে ক্ষেত্ৰত আপোনাৰ বাবে সোণালী সুযোগ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে। এই মাহৰ 10 তাৰিখত আপুনি অৰুণোদয় আঁচনিৰ টকা পোৱা নাই নেকি। তেনে ক্ষেত্ৰত আপুনি নতুনকৈ কৰিব লাগিব আবেদন। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সকলোকে নতুনকৈ আবেদন কৰিবলৈ আহ্বান জনাইছে। 30 জুনৰ পূৰ্বে কৰক আবেদন। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিলে সোণালী সুযোগ। অৰুণোদয় আঁচনিৰ পৰা বাদ পৰা মহিলা 30 জুনৰ পূৰ্বে কৰক আবেদন। যিসকল মহিলা অৰুণোদয়ৰ পৰা বঞ্চিত হৈছে সেইসকল মহিলাৰ বাবে ভাল খবৰ। অৰুণোদয় 2.0 ধন লাভ কৰা বহু মহিলা 3.0 বঞ্চিত হৈছে। আপোনালোকে সকলোৱে জানে অৰুণোদয় আৰু অৰুণোদয় 2.0 সকলো মহিলাৰ নাম অৰুণোদয় 3.0 অন্তৰ্ভুক্ত কৰিছে আৰু অন্তৰ্ভুক্ত কৰাৰ সময়ত বহুতো হিতাধিকাৰীৰ নাম বাদ পৰিছে আৰু যাৰ বাবে আপোনাৰ একাউণ্টত আপুনি টকা পোৱা নাই। যদি আপুনি এই মাহৰ 10 তাৰিখত আপুনি টকা পোৱা নাই নতুনকৈ কৰিব লাগিব আবেদন। বহুত যোগ্য হিতাধিকাৰীৰ নাম এতিয়াও তালিকাত নাই বুলি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সম্পূৰ্ণকৈ উল্লেখ কৰিছে। 30 জুনৰ আগতে তেওঁলোকে কৰক আবেদন। আবেদন নকৰিলে আপোনাৰ একাউণ্টত আপুনি টকা নাপাব। মহিলা উদ্যমিতা আঁচনি 10,000 কোটি টকাৰ বাবে পুনৰ আবেদনৰ অন্তিম তাৰিখ 30 জুন। যিসকল মহিলা উদ্যমিতা আঁচনিৰ নাম তালিকাৰ পৰা কৰ্তন কৰা হৈছে যদি আপুনি যোগ্য তেনে ক্ষেত্ৰত পুনৰ আপুনি আবেদন কৰিব পাৰিব। অতি শীঘ্ৰে আপুনি বিধায়কলৈ পত্ৰ লিখক, কিয়নো বিধায়কৰ সৈতে এতিয়া আপুনি যোগাযোগ কৰক, কিয়নো বিধায়কৰ পৰা সম্পূৰ্ণকৈ আপোনাৰ নামটো আপুনি অন্তৰ্ভুক্ত কৰাই লৈ ল'ব পাৰিব উদ্যমিতা আঁচনিত। লগতে
মহিলা কোটাৰ প্ৰতিজন মহিলাৰ বাবে এটা ভাল খবৰ আজিৰ ভিডিঅ'টো মহিলা কোটাৰ মহিলাসকলে বেছিকৈ শ্বেয়াৰ কৰি দিয়ক লগতে অৰুণোদয় আঁচনি যদি আপুনি নতুনকৈ ভাবিছে অন্তৰ্ভুক্ত কৰিব তেনে ক্ষেত্ৰত জুলাই মাহৰ পৰা কৰিব পাৰিব কিন্তু জুলাই মাহৰ পৰা চৰকাৰে গাঁও সভা পাতিব আৰু গাঁও সভাত গৈ আপোনাৰ নামটো আপুনি নতুনকৈ অন্তৰ্ভুক্ত কৰাই লৈ ল'ব পাৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত সংবাদমেলযোগে কেইবাটাও ডাঙৰ মন্তব্য কৰিছে জনতাৰ বাবে তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ প্ৰতিবাদৰ মাজতে ৰান্ধনিৰ বাবে ভাল খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মধ্যভোজনৰ কৰ্মচাৰীৰ বাৰীত দৰমহা 2000 টকালৈকে বৃদ্ধি মধ্যভোজনৰ কৰ্মচাৰীৰ দৰমহা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা কেবিনেট বৈঠকৰ অন্তত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ মন্তব্য 1 অক্টোবৰৰ পৰা কাৰ্যকৰী হোৱাকৈ বৰ্ধিত হাৰত পাব দৰমহা প্ৰতিবাদৰ মাজতে ৰান্ধনিৰ বাবে ভাল খবৰ দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মুছলমানৰ লগত অন্যায় কৰিছে এইখন চৰকাৰে কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে চৰকাৰলৈ বিদেশী খেদাৰ নামত সংখ্যালঘু কৰা হৈছে টাৰ্গেট বুলি মন্তব্য কৰিছে উচ্ছেদ কিয় মুছলমানকে কৰা হৈছে ভোট বেংক হিচাপে ব্যৱহাৰ কৰা হৈছে মুছলমানখিনিক হাৰে সিমুজিয়ে আমি ভাৰতীয় আমি অসমীয়া বুলি মন্তব্য কৰিছে গৰ্জি উঠিল মুছলিম ছাত্ৰ সন্থা অসম মুছাৰ সভাপতি আশিক ৰাব্বানীয়ে হয় বন্ধু-বান্ধৱীসকল এটা ডাঙৰ খবৰ আহি পৰিছে আমি অসম নিৰ কোনো পথে আমি নিৰ অসম এনেকৈ মন্তব্য কৰিছে এনআৰচিত নাম আছে মানে আমি অসমীয়া আমি ভাৰতীয় বুলি মন্তব্য কৰিছে বা আশা দিছে মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান হাজাৰ হাজাৰ সংখ্যালঘুৰ মুছলমানৰ লগত অন্যায় কৰিছে এখন চৰকাৰে বিদেশী খেতাৰ নামত সংখ্যালঘু কৰা হৈছে টাৰ্গেট উচ্ছেদ কিয় মুছলমানকে অকল কৰা হৈছে বুলি মন্তব্য কৰিছে কেৱল ইয়াই নহয় ভোট বেংক হিচাপে ব্যৱহাৰ কৰা হৈছে মুছলিমখিনি বন্ধু-বান্ধৱীসকল ইয়াৰ বিষয়ত আপুনি কি ক'ব যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্য নিশ্চয় কমেণ্ট কৰি জনাই দিব আৰু আজিৰ ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰি দিব তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ লাখ লাখ বিদ্যুৎ উপভোক্তাৰ বাবে ভাল খবৰ দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 1 অক্টোবৰৰ পৰা বিদ্যুতৰ বিল হেৰা পোৱাৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকী প্ৰতি ইউনিটত 1 টকাকৈ হেৰা পোৱাৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী লগতে ৰাজ্যবাসীক উদ্দেশ্য কৰি এলানি ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাই 1 অক্টোবৰৰ পৰা 250 টকাতে হিতাধিকাৰী লাভ কৰিব ৰন্ধন গেছ যদি আপোনাৰ ঘৰত উজ্জ্বলা গেছ কানেকশ্যন আছে তেনে ক্ষেত্ৰত আপুনি 250 টকাতে লাভ কৰিব অন্যথা আপুনি 750 টকাত লাভ কৰিব ৰন্ধন গেছ ৰেচন কাৰ্ড থাকিলে কম দামতে কিনিব পাৰিব দাইল নিমখ আৰু চেনি 1 অক্টোবৰৰ পৰা ৰান্ধনী কৰ্মী লগতে আশা কৰ্মীৰ দৰমহা বৃদ্ধি পোৱাৰ কথা ঘোষণা কৰিছে লাখ লাখ বিদ্যুৎ উপভোক্তাক লৈ ভাল খবৰ দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ 5 ৰাজ্যৰ উপ নিৰ্বাচনৰ ফলাফল ঘোষণা শাসনাধিষ্ঠ বিজেপিক ইণ্ডি এলায়েন্সক দেখুৱালে শক্তি বিজেপি শাসিত গুজৰাটে আসন হেৰুৱালে বিজেপিয়ে গুজৰাটৰ বিছাবাদৰ সমষ্টিত আম আদমি পাৰ্টিৰ ইটালী গোপালৰ জয়লাভ বিজেপি প্ৰাৰ্থী খৰাই বৃহৎ জয়লাভ কৰে আম আদমি পাৰ্টিয়ে আনহাতে খাদী সমষ্টিত বিজেপি প্ৰাৰ্থী ৰাজন্ত কুমাৰে জয়লাভ কৰে তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অসমৰ বাহিৰত নিহিত হোৱা লোকসকলৰ দায়িত্ব ল'ব চৰকাৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে শ্ৰদ্ধাঞ্জলি আঁচনিত অনুমোদন কেবিনেটৰ অসমৰ বাহিৰত কৰ্মৰত লোকসকলৰ ভাল খবৰ দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৰগুৰি ৰাজ্যত অসমীয়াৰ মৃত্যু হ'লে চৰকাৰে ল'ব দায়িত্ব বৰগুৰি ৰাজ্যত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীৰ বাবে এই আঁচনি যুগত চৰকাৰে সসন্মানে গৃহলৈ আনিব মৃতদেহ অসম চৰকাৰে মুকলি কৰিছে শ্ৰদ্ধাঞ্জলি আঁচনি হয় বন্ধু-বান্ধৱীসকল ইয়াৰ বিষয়ত আপুনি কি ক'ব যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্য নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাজ্যৰ হাজাৰ হাজাৰ নিবনুৱাৰ বাবে ভাল খবৰ কিয়নো আজি ঘোষণা কৰা হ'ব স্নাতক শিক্ষক পদৰ টেট নিযুক্তি পৰীক্ষাৰ ফলাফল উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ নিযুক্তিৰ বাবে হ'ব ডকুমেণ্ট ভেৰিফিকেশ্যন সামাজিক মাধ্যমযোগে জনালে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে স্নাতক শিক্ষক পদৰ বাবে অনুষ্ঠিত হৈছিল টেট নিযুক্তি পৰীক্ষা আৰু প্ৰাৰ্থীসকলে ফলাফলৰ বাবে বাট চাই আছিল অৱশেষত ৰাজ্যৰ হাজাৰ হাজাৰ নিবনুৱাৰ বাবে এটা ভাল খবৰ কিন্তু আজি দিয়া হ'ব ৰিজাল্ট আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰকিবুল হুছেইনক আজি পহুখিতা দিয়া লোকসকল বংগীয় মূলৰ মুছলমান বুলি মন্তব্য কৰিছে ৰকিবুল হুছেইনক আজিকালি সকলোৱে খেদে
নগাঁও ধুবুৰী গোৱালপাৰা সকলোতে খেদে বা খেদা খায় বুলি মন্তব্য কৰিছে ৰকিবুল হুছেইনে। য'তেই যায় তাতেই খেদা খায় ৰকিবুল হুছেইনে। এইবাৰ বংগীয়মূলীয় মুছলমানে পোহ খেদা দিয়ে ৰকিবুল হুছেইনক। মংগলবাৰে মই যাম গোৱালপাৰালৈ। হয় বন্ধু বান্ধৱীসকল, আজি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গোৱালপাৰালৈ আহিব আৰু হাইস্তা বিল সংৰক্ষিত বনাঞ্চল ঘোষণা কৰাৰ পিছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব